ভাবাক বাঢ়ি দিয়াচোন। হেন অসন্তৰ সংগ কদাচিতো নকৰোঁ ক শিষ্ণুদৰ তৰ্কে যিটো জন তাৰ সংগ লৈলে পৰে তম নৰকত নৰ চক্ষুহীন জনৰ লক্ষণ। কৃষ্ণ ইমানেই ধুনীয়া দৃষ্টান্ত মহাপুৰুষ অনিৰুদ্ধ গুৰুজনে আমাক দি থৈ গ'ল। কওকচোন কেনেকুৱা দৃষ্টান্ত দিছে। সম্পূৰ্ণ প্ৰথম মোৰ দুটা মাতি হেন অসন্তৰ সংগ গতিকে হ'ব। নকৰোঁ গতিকে আমি চাওকচোন সদায় আমি অসন্তৰ সং কেতিয়াও ল'ব নালাগে। আমি সদায় সাধু সংহে ল'ব লাগে, কাৰণ সাধু সংটো আমাৰ বৰ উপকাৰী। আমি ভক্ত বৈষ্ণৱ হৈ ভকত হৈ যদি আমি অসন্তৰ সং সদায় লওঁ, অসন্তৰ সং কোনবিলাক আৰু সাধু সং কোনবিলাক? গতিকে আমি সাধু এইবিলাক আমি যিমান এতিয়া আমি সৎসংগত বহি আছোঁ, এয়া আছে সৎসং, এই সাধু সং। সেই সাধু সংগত যদি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণলীলাবিলাক যদি আমি শুনিব পাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ঈশ্বৰ পাত্ৰী হ'ম। যদি অসন্তৰ সং ক'ৰবাত জোৱা খেল আছে, ক'ৰবাত মদ ভাং আছে, তাত যদি গৈ ভকতজনে গৈ যদি বহি থাকোঁগৈ, সেইখিনি অসাধু। অসন্তৰ সং কেতিয়াও দেখিলে আঁতৰতে এৰিব লাগিব। সাধুৰ সংগত আহিলে আমাৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তক আমি দৰ্শন পাম। অসন্তৰ সংটো কেতিয়াও ল'বলৈ আমাক মনা কৈছে আদ্য ঈশ্বৰে। আমি ভকত কুলত জন্ম হৈ যদি আমি অসন্তৰ সং লওঁ সদায়, তেতিয়াহ'লে আমাৰ কৃপা লাভ নহ'ব আৰু ঈশ্বৰ কৃষ্ণ ভগৱন্তক আমি লগ নাপাওঁ। যেনেকৈ কৈছে যে শিষ্ণুধৰ কি বাঢ়ি দিয়কচোন অকণমান। হেন অসন্তৰ সংগ কদাচিতো নকৰোঁ ক কেতিয়াও ল'ব নালাগে, কদাচিতো যিটো জন তাৰ সংগ লৈলে পৰে তম নৰকত কৃষ্ণ হ'ব। চক্ষুহীন জনৰ। গতিকে আমি সেই বস্তুটো কি শিষ্ণুধৰ মানে আমি যদি একমাত্ৰ নাম কলিত হৰিনামে শ্ৰেষ্ঠ, নহ'লে বাৰু হৰিনামৰ বিনা আৰু অন্য উপায় নাই। হৰিনামেহে নিস্তাৰ কৰিব পাৰিব। সেই হৰিনাম এৰি যদি আমি অন্য দেৱতাৰ আমি পূজা কৰোঁ, আমি শিলৰ মূৰ্তিৰে বনোৱা যদি আমি তাত গৈ যদি লিংগত আমি পূজা কৰোঁ, তেতিয়াহ'লে আমাৰ সেইটো কাম নিদিব। তাত যদি আমি গৈ পূজা পাতল কৰোঁ, তেতিয়াহ'লে আমাৰ সেইটো হৰিনামৰ দিনে আমাৰ গতি নহ'ব। সেইজন ক'ত কৰিব? তমো নৰকত। 14খন নৰকৰ ভিতৰত 28খন নৰক আছে প্ৰধান, যেনে ৰৌ নৰক, তমো তাৰপিছত এনেকৈ কেইবাখনো নৰক আছে। গতিকে সেই নৰকত তমো নামৰ এখন নৰকত আমি পৰিব লাগিব। কৃমি নৰক আদি কৰি বিভিন্ন যিমান নৰক আছে তাত পৰিব লাগিব। যদি আমি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণ নামৰ বাহিৰে যদি অন্য আমি ভক্তি কৰোঁ, তেতিয়াহ'লে আমি তমো নৰকত পৰিবগৈ লাগিব। আমাৰ হৰি যিসকল